সেইবাবে বহুতখিনি মাথা বিষাইছে আৰু মাথাটো এনেকৈ চুব নোৱাৰি টং 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 মাৰি আছে পূৰা আৰু যাবলৈ লওঁতে এইপিনে দেখিছেনে গাইছ পূৰা ৰ'দটো তেকৈ ওলাই চাৰ্জ এটা মোবাইলটো গোটেইকেইটা মোবাইল মানে কম কম চাৰ্জ আছে মোৰতো 10% আছে এটাত 3% আছে এটাত 2% আছে গোটেইকেইটাৰে চাৰ্জ কম আছে পূৰা আৰু সেইবাবে বোলো ইয়াতে অলপ চাৰ্জ দিলোঁ তো গাইছ ৰ'দটো চাওকচোন এই 5টা বাজিলে এতিয়া ৰ'দ মাছ পাইছেগৈ আৰু হৈ যায় ন তো সেইকাৰণে চব্জিটো গৰম কৰি দিছিলে বাৰু এইটো চব্জি কমচে কম 2-3 দিনমানৰ আগৰে চব্জি হয় হেল্ল' অসমবাসী ৰাইজটো কি খবৰ আপোনালোকৰ নিশ্চয় সকলোৱে ভালে আছে চাগে আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ ইয়াৰ পৰা আৰু ইয়াত আছিলোঁ মানে কালি ৰাতি আৰু এতিয়া মৰ্ণিং বাজিছে 8টা ঘড়ীটো মই হেৰালে ঘড়ীটো বহুত দাম লৈছিলে গাইজ কাজিৰঙা নোপোৱাৰ আগতে হেৰালে তথাপিতো প্ৰব্লেম নাই এইপিনে আমাৰ দুটা মোৰ ল'ৰা এইপিনে দেখিব পাৰিছে মোৰ মানে আৰু কি আৰু লগৰ আৰু এনেকৈয়ে তিনিওটাই সঁহাৰি হৈ গৈ আছোঁ আৰু এতিয়া আমি আছোঁ লক্ষ্ণৌ আজি নাপাওঁগৈ কিন্তু গৈ থাকিম লক্ষ্ণৌ পৰহি মানে পাই যাম চাগে চাই লওঁ কিমান দূৰ যাব পাৰোঁ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা দৃশ্য চেক কৰাই দিছোঁ চাওক কি ধুনীয়া এটা দৃশ্য আৰু ৰাস্তাৰ ডিভাইডাৰত এনেকৈ গছ থাকিলে গাইজ মজা লাগে দেখি একদম পূৰা বেষ্ট আৰু মোৰ মাতটো শুনিব পাৰিছে মাত পূৰা ভাগি আছে চেচ তো পূৰা আজি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ তেন্তে ব'লক চাই থাকক ভিডিঅ'টো কিনো হয় আজি কিনো কৰোঁ ক'ত কেনেকৈ গৈ আহোঁ চব দেখুৱাই গৈ থাকিম ব'লক ভিডিঅ'টো চাই থাকক ব'লা শুন অ' জান তো গাইজ আহি বহুত দূৰে পালোঁহি পাই পেলাই অলপ বোলো ইয়াতে ৰখিলোঁ আৰু ইয়াতে এটা বহুত ভাল বস্তু দেখিলোঁ ইয়াতে এইটো দেখিব পাৰিছে ইয়াত গেণ্ডেকা জুচ কয় আৰু আমাৰ তাত কুঁহিয়াৰ ৰস এইটো খালে বহুতৰ কাৰণে ভাল মানে খাব লাগে তো ইয়াৰ আমি লৈ ইয়াৰ পূৰা এগিলাচ আমি বাৰু দুগিলাচ হ'ল ই মাধুৰ্য এগিলাচ তো ইয়াত জুচ চুচ খাই লওঁ মানে কুঁহিয়াৰ ৰসটো খাই লওঁ তাৰপিছত আকৌ যাম আৰু বহুত দুখৰে আহিলোঁ আহি থাকোঁতে ভিডিঅ' নকৰোঁ গাইজ ৰ'দ মানে বহুত ধ্বংস ৰ'দ দি আছে মানে আপোনাক নকৈছোঁ কি পূৰা ৰ'দ এনেকৈ ওপৰলৈ চাব নোৱাৰি পূৰা ৰ'দ দি আছে চকু তকু মেলিব নোৱাৰি আৰু মাথাটো পূৰা বিষাই আছে যিহেতু ৰ'দত সেইবাবে ইয়াতে বোলো কুঁহিয়াৰ ৰস খাই লওঁ কুঁহিয়াৰ ৰস খাই মেলি আকৌ ইয়াৰ পৰা ওলাই যাম তো ব'লক আজি ভিডিঅ'টো চাই থাকক তেনে কিনো হয় কি হয় দেখুৱাই থাকিম আৰু এতিয়া মই ভিডিঅ' ষ্টাৰ্ট দি থাকিম কাৰণ ৰ'দটো অলপ কমিছে গাইছে এয়া দেখিব পাৰিছে ৰ'দটো অলপ কমিছে এতিয়া গৈ থাকোঁতে ভিডিঅ' কৰিবলৈ ভাল হ'ব তো ব'লক তেনে গৈ থাকোঁ চাই থাকক অ' ভাই কি খাইছা কি খাইছা একেবাৰে অৱস্থা বেয়া দি একদম পূৰা গৰমৰ কথা কি ক'ম আৰু দেখি চাই লওঁ গৰমে মাথা বেয়া কৰি দিছে পূৰা ইয়াত পূৰা এতিয়া দেখিছে নহয় क्या कर रहे हो বাজনা বজা रहे हो क्या তো এনেদৰে ধেমালি চেমালি কৰি আৰু গৈ থাকে নে কি কয় অলপ তেনে গৈ থাকে তো গাইজ যাবলৈ ওলাইছিলোঁ আৰু ইয়াত বহাও অকণমান টাইম হ'ল কমেও 15 মিনিটমান তো কুঁহিয়াৰ ৰস চক খালোঁ পূৰা সি খাই বৈ অলপ বহি দিছে মাথা বিষাইছে গাইজ ৰ'দত দিছে ন পূৰা সেইবাবে বহুতখিনি মাথা বিষাইছে আৰু মাথাটো এনেকৈ চুব নোৱাৰি টং 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 মাৰি আছে পূৰা আৰু যাবলৈ লওঁতে এইপিনে দেখিছেনে গাইজ পূৰা ৰ'দটো তেকৈ ওলাইছে ৰ'দডাল এয়া চব আকৌ ব্ৰাইটনেছ বাঢ়ি গ'ল দেখিছে এনেকৈ পূৰা ৰ'দটো পূৰা বাঢ়ি আছে কমি আছে বাঢ়ি আছে কমি আছে আৰু এই ৰ'দটো যেতিয়া মানে ডাইৰেক্ট তালুত পৰি যায় ন মানে দূৰত পৰি যায় মূৰটো একদম কাম নাইকিয়া হৈ যায় আৰু মই বহুত বেছি ঘামোঁ ঘামোঁ কাৰণে পূৰা গা চা তিতি যায় পূৰা আৰু মাথা চাথা বহুত বেছি খায় আৰু তেনেকৈ আৰু গৈ থাকোঁতে যেতিয়া গৰম উঠে তেতিয়া ৰ'দডাল পূৰা দিয়ে আৰু পিছফালৰ পৰা এনেকুৱা গাড়ীটোতে হৰ্ণ বজায় আৰু ইয়াত হৰ্ণ বজোৱা মানে বস্তুটো বেছি এইবিলাক গাড়ী চাই একো নাই এনেই হৰ্ণডাল মাৰি আছে পূৰা ইয়াত হৰ্ণটো এনেই বজাই থাকে মানে মন গ'লেই হৰ্ণ বজায় মন গ'লেই হৰ্ণ বজায় মানে আকৌ এতিয়া ৰ'দটো কমিছে গাইজ আকৌ অকণমান পিছত চাবা আকৌ অকণমান বাঢ়ি যাব এনেকৈ আৰু আহি আছোঁ ৰ'দৰ তাপ লৈ তো আগলৈনো কিনো হয় চাই থাকক ব'লক গৈ থাকোঁ আৰু
এইপিনে দেখিব পাইছে, এইপিনেদি আমি তলেদি যাম, ওপৰেদি নাই যোৱা, মানে ওপৰেদি গ'লে বেছি ৰ'দ পাম যে সেইকাৰণে ভাবিছোঁ তলেদি গৈছোঁ। এইটোও মানে ডাইৰেক্ট মানে মেইন বাইপাছতে উঠে, কিন্তু এই তলেদি আহিছোঁ অকণমান ৰ'দটো কম পাম বুলি। এতিয়া তথাপিতো ৰ'দেই আৰু তো ব'লক তেন্তে গৈ থাকোঁ। তো গাইছ আহি এখন হোটেল পালোহি। এতিয়া মোৰ বেক চাইডে হোটেলখন দেখিব পাৰিছে, এখন হোটেল পালোহি। আৰু ইয়াতে মানে কি হ'ল, চাৰ্জ এটা মোবাইলটো গোটেইকেইটা মোবাইল মানে কম চাৰ্জ আছে। মোৰতো 10% আছে, এটাত 3% আছে, এটাত 2% আছে। গোটেইকেইটাৰে চাৰ্জ কম আছে পূৰা, আৰু সেইবাবে বোলো ইয়াতে অলপ চাৰ্জ দি লওঁ। এতিয়া পংকজে চাৰ্জ দি আছে তাত, আৰু মাধুৰ্যটো দি আছে, তাৰপিছত মোৰতো দিব লাগিব। আৰু আমি আহি থাকোঁতে দুজন দাদাই এই দুটা পানী বটল দেখিছে, এইপিনে 3টা আৰু এইপিনে 2টা বহুত পানী বটল দি দিলে, দি পেলাই আৰু তাত ভিডিঅ' বনোৱা নহ'ল কাৰণ ৰ'দো দি আছিলে। মই এইপিনে ছাতি দুপিনে ধৰিবলগীয়া হ'ল, কাৰণ মাধুৰ্যই এটা ছাতি মোক দি দিলে, সেইবাবে ধৰিব লগা হ'ল। তাৰপিছত সেইটো কাৰণে বনোৱা নহ'ল, দাদাজনে দেখুৱাব নোৱাৰিলোঁ। আৰু ইয়াতে অলপ চাৰ্জ দি লওঁ, দি লৈ পেলাই আকৌ ওলাই যাম। তেন্তে ইয়াতে অলপ চাৰ্জ দি লওঁ দিয়ক, মোৰো চাৰ্জ বেছি নাই, এতিয়া চাগে 9% মান আছে চাগে। তো দি লওঁ চাৰ্জ তাৰপিছত গৈ থাকোঁ ব'লক। আৰু গাইছ ৰ'দৰ কথাতনো কি ক'ম, আৰু ৰ'দ আৰু ফাটাফাটি পূৰা, মানে ৰ'দে ধ্বংস কৰি দিছে আৰু এনেকুৱাই ৰ'দ, মানে নকওঁ আৰু ৰ'দৰ কথা বিষয়ে। পূৰা ৰ'দ দি দিছে, সেইবাবে একদম পূৰা গামোচা চামোচা ইয়াতে খুলি থৈছোঁ, খুলি পেলাই ইয়াতে বেগ চেগ থৈ দিছোঁ পূৰা। ফাইনেলি গাইছ আহি ক'ত গ'লেহি একো গম নাপাওঁ, খালি গৈহে আছোঁ। আৰু গাইছ ৰ'দটো চাওকচোন, এই 5টা বাজিলে, এতিয়া ৰ'দ মাছ পাইছেগৈ। আৰু যিহেতু গৰমতে পূৰা আহি আছোঁ। আৰু এইপিনে আগত পংকজ, এইপিনে মাধুৰ্য, এয়া পূৰা ঘাম দেখিছে চাগে আপোনালোকে, এনেকৈ পূৰা আহি আছোঁ। আৰু কি কৰিব, 5টা বাজিলে, 5টা বজাতো এয়া চাওক। আৰু ইয়াত বহুত দেৰিকৈ ৰাতি হয়, কমেও 7টা 7:30 ৰাতি হয়হে, আৰু বেলি তেতিয়াহে ডুব যায়। আৰু তেনেকৈ আহি আছোঁ আৰু ৰ'দৰ তাত লৈ এয়া আগফালে দেখিব পাৰিছে, অকণমান ভিউটো দেখাই দিছোঁ আপোনালোকক, এইটো আগফালে দেখিব পাৰিছে। এনেকৈ আহি আছোঁ পূৰা। তো কিনো ক'ম আৰু, গৰমত পূৰা শুকাই গৈছোঁ, পূৰা মাথা চাথা বিষ হৈ গৈছে, একো কথা ক'বলৈকে মন নাযায়। পূৰা তেনেকৈ আহি আছোঁ আৰু পূৰা ঘাম মূৰটো বিষাই গৈছে আৰু গাইছ, এইডাল ৰ'দত আৰু কেনেকৈ মূৰটো নিবিষাব নি আৰু, পূৰা তালুতে পৰিছে আৰু ৰ'দটো। তো ব'লক তেন্তে চাই থাকক ভিডিঅ'টো, কিনো হয় দেখাই গৈ থাকিম মাজে মাজে, ব'লক। আৰু গাইছ আহি থাকোঁতে এটা বস্তু কিন্তু আমি পূৰা লক্ষ্য কৰিছোঁ, যে আমি যোনটো ছাইডত আহি আছোঁ সেইটো ছাইডত দেখিব পাইছে এজোপা গছ নাই, কিন্তু ইটো ছাইডত গছ চাওকচোন, ইটো ছাইডত গছ চাওক, ইমান গছ আছে ইটো ছাইডে, কিন্তু এইটো ছাইডত গছ নাই, কম, মানে আছে মাজে মাজে, কিন্তু গছ ইয়াত কম এইটো ছাইডে। আৰু চাওক ৰাস্তাবোৰ কি ধুনীয়া, এনেকৈ ৰাস্তা চফা হৈ থাকিলে আহি ধুনীয়া লাগে। এনেকৈয়ে আৰু দৃশ্যবোৰ চাই আহি আছোঁ। আৰু এইপিনে ভিউটো চাওক, কি ধুনীয়া ভিউ এটা দেখিছে। আৰু গাড়ী গাইছ, ইয়াত গাড়ী পূৰা স্পীড যায়, গাড়ীৰ কথা নকয়, গাড়ী খুব স্পীডত চলায়, আপুনি মানে ছেফটিকৈ নগ'লে মাৰি থৈ গুচি যাব। ব'লক তেন্তে তেনেকৈ গৈ থাকোঁ আৰু ৰ'দৰ তাপ লৈ ব'লক। তো গাইছ মানে আহি অলপ দূৰ আহি গ'লোঁ, আৰু আহি পেলাই বোলো অলপমান ইয়াতে বহি লওঁ, বহি পেলাই যাওঁ আৰু জাষ্ট আহি পেলাই বহিছিলোঁহে। আৰু এইপিনে দেখিছে এইটো এটা ইণ্ডিয়ান অইলটো মানে নতুনকৈ বনাই আছে। আৰু এইপিনে চেক কৰক গাইছ, কি ধুনীয়া এটা পৰিৱেশ, আৰু এইপিনে এটা ধুনীয়া পৰিৱেশ, আৰু এইপিনে কি ধুনীয়া লাগিছে চাওক না গাইছ। আৰু এইপিনে বহি আছে, আৰু এইপিনে ইউটিউবত চাই আছে, আৰু এইপিনে আমি এনজয় কৰি আছোঁ, এনেকৈ হাঁহি মাতি আহি আছোঁ। এনেকৈ গৈ ভাল লাগে দিয়কচোন, এনেকুৱা এটা হাৱা, যেতিয়া আমাৰ মহাদেৱ ফ্লেগখন উৰি থাকে, আমাৰ ভাৰতীয় জাতীয় পতাকাখন যেতিয়া উৰি থাকে, একদম মনটো বহুত ভাল লাগে। আৰু আমি আহি থাকোঁতে যেতিয়া বেগত ফ্লেগকেইখন লাগি থাকে ন, ফ্লেগকেইখন যেতিয়া মানে উৰি থাকে বেকলৈ, মানে এনেকৈ বেকলৈ মূৰটো কৰি যেতিয়া চাওঁ, মানে কি ধুনীয়া লাগে, ফ্লেগকেইখন উৰি থাকে। আৰু কি ক'ম, বহুত ভাল লাগে তেনেকৈ যেতিয়া আহি থকা যায়। আৰু ইয়াততো বৃহত্তৰ গৰম আপোনালোকে দেখিছে, এতিয়া বিশ্বাস কৰিব 6:10 হ'ল, কিন্তু ইয়াত চাওক ৰ'দ দিয়ে আছে 6:10লৈকে।
এতিয়া চাগে অসমত চাগে বেলি ডুবিলে ন অসমত চাগে বেলি ডুবিলে কিন্তু ইয়াত এতিয়া চেক কৰক ৰ'দ দিয়ে আছে এইপিনে ধৰিব পাৰিছে পাৰি এইটো চাহ এয়া পূৰা ৰ'দ দেখিছে চাগে মানে কি ক'ব গাইজ বহুত গৰম আৰু ইয়াত আন্ধাৰো বহুত দেৰিকৈ হয় তো মোৰ মোবাইলত বেছি চাৰ্জ নাই অলপমান চাৰ্জ দিছিলোঁ কিন্তু বেছি চাৰ্জ নাই যিহেতু আমি এতিয়া ইয়াৰ পৰা উঠি আৰু গৈ থাকিম তো ইয়াৰ পৰা উঠি আমি আগলৈকে চেষ্টা কৰিম যিমান পাৰোঁ যাবলৈ কাৰণ এতিয়ালৈকে আমাৰ থকা ব্যৱস্থা একো হোৱা নাই যিহেতু থকা ব্যৱস্থাও কৰিব লাগিব সেইবাবে আমি গৈ থাকোঁচোন আগলৈকে কিমান দূৰ যাব পাৰোঁ চাওঁ আপোনালোককো দেখুৱাই থাকিম ক'ত গৈ পাওঁগৈ ক'ত থকাটো হয় তো ব'লক তেন্তে গৈ থাকোঁ ফাইনেলি আহি বহুত দূৰে পালোঁহি আৰু বহুত দূৰ পাই পেলাই ইয়াৰ এটা ধুনীয়া দৃশ্য চাওক অ'হ নাইচ প্লেচ আৰু সূৰ্যটো কি ধুনীয়াকৈ চাওক একদম ৰঙা হৈ আছে পূৰা আৰু মোৰ ফ্লেগখনে বহুত দিগদাৰ দিয়ে পায় পূৰা ঘামত লাগি যায় মানে ধৰিব পাৰি যে মোৰ গা পিনেহে আহে ফ্লেগখন মানে ফ্লেগখনে মানে মোৰ গালখন চুই ভাল পায় সেইবাবে মোৰ গালতে লাগি থাকে আৰু সেইফালে চাওক এটা একদম ওখ অভাৰব্ৰিজ সেই ওখটোদি যাব লাগিব সৰু ল'ৰা ছোৱালী যেনিবা ধৰি যায় এবছৰীয়া এয়া গাইছ নাকেদি সোমাই মুখেদি সোমাই নাকেদি ওলাই গ'ল আৰু দেখুৱাবা তো গাইছ এনেকুৱাই দুৰ্গতি হয় আমি দুপৰীয়া কমেডি কৰিব নোৱাৰোঁ গধূলীয়া যেতিয়া মানে এনেকুৱাই দুৰ্গতি হয় যেতিয়া পানীৰ লগত খেলা কৰা যায় ব'লক তেন্তে গৈ থাকোঁ এইপিনে ধুনীয়া নাজাৰা এটা লৈ আগফালে গৈ থাকোঁ ব'লক আৰু এতিয়া বাজিছে 6টা 6:30 মোৰ মোবাইল চুইচ অফ আৰু ইয়াৰ মোবাইল চুইচ অফ পংকজৰ 6:40 গাইছ আৰু এতিয়াও চব বেলি ডুবিব হোৱাই নাই দেখিছে তো ব'লক তেনে গৈ থাকোঁ কিনো হয় দেখুৱাই গৈ থাকিম ব'লক হেল্ল' অসমবাসী ৰাইজ তেন্তে আপোনালোকৰ তাত চাগে এতিয়া পূৰা বৰষুণ কিন্তু আমাৰ তাত এতিয়া পূৰা ৰ'দ আৰু কি ক'ম গাইছ ইয়াৰ ৰ'দ মানে টিকাফটা ৰ'দ মানে নকওঁ আৰু ৰ'দ ইমানেই ৰ'দ আৰু অসমত চাগে বৰষুণ ৰাতিপুৱা বৰষুণ দিয়াৰ কথা মই শুনিছিলোঁ কোনোবাই ফোন কৰিছিলে মোক তোৰ বৰষুণ দি আছে বোলে কিন্তু ইয়াত গাইছ ৰাতিপুৱা একদম বহুত সোনকালে ৰ'দ ওলায় কেইটামানত ওলায় পংকজ হা 4টামান বজাতে পূৰা ৰ'দ পূৰা ওলাই যায় আৰু এইপিনে চাওক কি ধুনীয়া গৰু এজনী গৰু এটা দেই আৰু ধুনীয়া এইপিনে চাওক এইটো ঘৰটো তো এইপিনে একদম ধুনীয়া লাগিছে এটা দৃশ্য এইপিনে দেখিছে মজা লাগিছে ন গাইছ তো ব'লক তেন্তে গৈ থাকোঁ এনেকৈ গৰমৰ তাপ লৈ ব'লক তো হেল্ল' কেছটো কি হ'ল মানে আমি অথনি ভিডিঅ' কৰা নহ'লে যিহেতু আমি জেগাটো ঠাইটো মানে আহি থাকোঁতে দাদা এজনে ক'লে যে আৰু অলপ পিছত ৰাতি হ'ব তো মোৰ ইয়াতে দোকান আছে এইবোৰ দোকান দেখিব পাৰিছে আমি এইটো টেণ্টটো ইয়াত পাৰি থৈছোঁ ভিতৰলৈ নিম যেনিবা তো তাতে মানে আমি ভিতৰলৈ লৈ যাম এতিয়া আৰু জেগাটো ইয়াতে বহুত ভাল জেগা এটা পাই গ'লোঁ যিহেতু আৰু বহুতখিনি ভাল হ'ল আৰু যদি আগলৈ গ'লোহেঁতেন বহুত প্ৰব্লেম হ'লহেঁতেন আমাৰ আৰু তাৰপিছত মেইন কথাটো হৈছে ইয়াত একো খাবলৈ বস্তু নাই গাইছ একো এটাও নাপায় সামান্য ললিপপ এটাও নাপায় ইয়াত তো মই ইয়াতে ৰখিলোঁ আৰু আমাৰ এয়া প্ৰভুৱে গ'ল দোকান এখনলৈ ইয়াৰ পৰা দূৰ আছে অলপ দূৰ গৈ পেলাই আনিলেগৈ চিংৰা পুৰি আৰু এইপিনে চব্জি আৰু এতিয়া মেইন কেছটো কি হ'ল চব্জিটো চব্জিটো মানে গাইছ কি ক'ম আৰু যিখন দোকানত গ'লোঁ তো মানুহজনে কৈছিলে যে কি বোলে চব্জিটো অকণ ঠাণ্ডা হৈ আছে গৰম কৰি দিওঁ নেকি তো আমি ক'লোঁ যে অকণমান গৰম কৰি দিয়ক যিহেতু মানে ঠাণ্ডা হৈ যায় ন তো সেইকাৰণে চব্জিটো গৰম কৰি দিছিলে বাৰু এইটো চব্জি কমচে কম 2-3 দিনমানৰ আগৰে চব্জি হয় গাইছ মানে এইবোৰ লাইন হোটেল নিচিনা ন লাইন হোটেল কাৰণে এহেঁতি বস্তুবোৰ আগতে বনাই থৈ যায় বনাই পেলাই যেতিয়া মানে এইটো ইয়াততো গৰম বহুত বেছি তো যেতিয়া বস্তুটো ঠাণ্ডা হৈ পেলাই আকৌ গৰম কৰি দিয়ে মানে ভাপটো সোমাই যায় নাই গৰমত
তো তাৰপিছত মানে গোন্ধ মাৰি দিয়ে আৰু এইটো আচলতে এইটো চব্জি নহয় এইবোৰ আলু বেঙেনা কিবা পিটিকাহে আলু মটৰ সেইবিলাকৰ লগতে দিছে আৰু এইটো কাইলৈ আমি ৰিপৰ্টটো তাক দিবগৈ লাগিব এইটো এনেকৈ লৈ যাম এনেকৈ লৈ পেলাই দিমগৈ কাৰণ আমিও একো হোটেল চোটেল নাপায়ে গৈছিলোঁ ন এনেকুৱা ফাল্টু হ'ব বুলি আমি গম নাপাওঁ নহয় এইটোতো এতিয়া একো খাব নোৱাৰোঁ চিংৰা খাব লাগিব পুৰি খাব লাগিব সুদাই পানী সৈতে আৰু বিস্কুট আছে চাগে বেগত বিস্কুট উলিয়াই লৈ খাব লাগিব তো এইখিনি আৰু জ্বলা যন্ত্ৰণা তো এইখিনিকে সহি আৰু আহি আছোঁ আৰু এইটো এৰিয়াত যেতিয়া পাৰ হ'ম তেতিয়াহে অলপ চাগে শান্তি পাম তো আজি ভিডিঅ'টো তোমালোকে ক'ৰ পৰা চাই আছা এটা কমেণ্ট কৰিবা আৰু যোনসকলে নতুনকৈ চাই আছা সেইসকলে ছাবস্ক্ৰাইব কৰিবা আৰু মানে কৰিবা আৰু কমেণ্ট আৰু যি পাৰা কৰি দিবা আৰু ছাবস্ক্ৰাইবৰ বটনটো একদম গুচুকি অন কৰি দিবা দেই আৰু আজি ভিডিঅ'টো ইমানটা সমাপ্ত কৰিম বুলি ভাবিছোঁ খানাটো খাই লওঁ ইয়াতে সমাপ্ত কৰি দিওঁ তেন্তে জয়